ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত জুনৰ মাকক অপাৰেশ্যন কৰিবলৈ পইচাৰ প্ৰয়োজন হোৱাৰ কাৰণে জুনে চাচাৰ কথা মতে আগৰ কাম কৰিবলৈ যাব আৰু তেতিয়া অৰিখনৰ মাকে টকাৰ বেগ এটা লৈ ৰাস্তাৰে গৈ থাকিব। আৰু তেতিয়া জুনে অৰিখনৰ মাকৰ হাতৰ পৰা বেগটো লৈ পলাবলৈ লওঁতে শিল এটাত উজুতি খাই পৰিব আৰু তেতিয়া অৰিখনৰ মাকে জুনক দেখা পোৱা দেখিবলৈ পাব। ইফালে আকৌ অৰিখনৰ মাকে থানালৈ আৰ্টিষ্ট এজনক লৈ যাব আৰু কৈ থকা মতে আৰ্টিষ্টজনে জুনক আৰ্ট কৰি এইজনী নেকি বুলি সুধিব। আৰু তেতিয়া মাকে এইজনী সেইজনী ছোৱালী বুলি ক'ব আৰু অৰিখনক দেখুৱাই দিব। আৰু তেতিয়া জুনে এইবোৰ কাম বাদ দিছিল কিন্তু তাই কিয় কৰিছে বুলি ভাবিব। এতিয়া বাৰু অৰিখনে জুনক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ জুনে আজি অৰিখনৰ মাকৰ টকা বুলি গম পাই জুনে পইচাৰ বেগটো দিবলৈ যাবলৈ ওলাব আৰু তেতিয়া চাচাই জুনক তই দিব যাব নোৱাৰা বুলি জুনক ক'ব। আৰু চাচাই জুনক চুৰি দেখুৱাই দিব আৰু জুনৰ হাতৰ পৰা বেগটো লৈ চাচা গুচি যাব। এতিয়া বাৰু জুনে চাচাৰ কথা অৰিখনৰ আগত ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আজি অনুভূতিয়ে বেদৰ ঘৰলৈ নাযাওঁ বুলি কোৱাৰ কাৰণে মাকে অনুভূতিক বুজাই থাকিব আৰু কিছুমান সিদ্ধান্ত আবেগেৰে নহয় বিবেকেৰে ল'ব লাগে, কাৰণ মই নিবিচাৰো তোৰ জীৱনটো মোৰ দৰে হওক বুলি অনুক ক'ব। এতিয়া বাৰু অনু বেদৰ ঘৰলৈ আকৌ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।